কৃষ্ণ সেই জন্মৰ বাপ আই মাতৃ হওক এনেকৈ আহি আজি নাম অপৰাধ দ্বিতীয় কীৰ্তন ভাগ আগত লৈছোঁ। এই কীৰ্তন ভাগ বহুতে বিভিন্ন ধৰণে বিশ্লেষণ কৰে আৰু এই কীৰ্তন ভাগৰ যি শিৱৰ ৰূপ যি নাম সেই নামসমূহৰ লগত আৰু বিষ্ণু নামৰ লগত সংযোজন কৰি বিভিন্ন ধৰণৰ তত্ত্ব উলিয়াই ইয়াৰ লগত বিতৰ্ক কৰে আৰু বহুতে বিভিন্ন ধৰণৰ ইয়াৰ যুক্তি আগবঢ়ায়। আজি আমি যি আৰম্ভণিৰ পৰা কীৰ্তন ঘোষাৰ বিশ্লেষণ আগবাঢ়ি আহিছোঁ আহি আজি দ্বিতীয় কীৰ্তন পাইছোঁহি নাম অপৰাধৰ। আজি এইখিনি আমাহাবৰ ধাৰণাৰ পৰা সিদ্ধিৰূপৰ পৰা যিটো চিত্ৰ দ্বাৰা ভগৱন্তই যি বিৰাজ কৰে সেইখিনি আমি আগবঢ়াবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যিটো শুদ্ধ ৰূপ তত্ত্বৰূপেৰে আমাক যি কোৱাব ঈশ্বৰে সেইখিনি ব্যক্ত কৰিবলৈ চেষ্টা কৰিম আৰু ভগৱন্তই আমাক তত্ত্বৰূপেৰেহে যাবলৈ কৈছে। ভাগৱতত আমাক কৈছে যে ভীষ্মৰ যি স্তুতি তাত ভীষ্মই কৈছে যে তত্ত্বৰূপে দৰ্শন কৰিব লাগিব। যদি আমি তত্ত্বৰূপে দৰ্শন নকৰোঁ তাৰ ইয়াৰ উত্তৰ নোলায়। গতিকে ইয়াত আজি আমি তত্ত্বৰূপেৰে যাব লাগিব। এতিয়া আগতে কৈ থোৱা আছিল হে বাপ আই মাতৃ হওক যে নাম মানে কি আৰু সেই নামৰ অপৰাধ ক'ত লাগে। আৰু প্ৰথম কীৰ্তনত নাৰদে প্ৰশ্নবোৰ কৈছিল আৰু দ্বিতীয় কীৰ্তনত ক'ত প্ৰধানকৈ নামৰ অপৰাধ হয় সেইখিনি কথা দ্বিতীয় কীৰ্তনত শুদ্ধকৈ তন্নকৈ প্ৰকাশ কৰা হৈছে। সন্তমণিয়ে নাৰদৰ আগত কেনেকৈ কৈছে এই নাম অপৰাধ ক'ত কেনেকৈ লাগে। এই নাম ক'ত আছিলে? প্ৰথমে যেতিয়া আছিলি মন ব্ৰহ্মাৰ কুণ্ডত বায়ুৰূপে প্ৰৱেশশীলা পিতৃৰহিৰ পুৰুষ পত্নী সংযোজে ৰসৰূপে স্থিতি হৈলি মাতৃৰ গৰ্ভত। ঠিক তেনেকৈ এই নাম যে লোক এজন জন্ম হোৱাৰ আগতেই তেওঁৰ নাম সৃষ্টি হৈ আছে ব্ৰহ্মাৰ কুণ্ডত। গতিকে এই নামৰ কথা কৈছে। গতিকে এই নাম কেনেকৈ অপৰাধ লাগিব, সেইকাৰণে মন চিত্ৰ আমি কেনেকৈ শুদ্ধ কৰিব লাগিব এইখিনি কথা আমাক সুন্দৰকৈ কৈছে। সেইখিনি কথাকে আমাক কেনেকৈ আগবঢ়াইছে চাওঁ আহক। গতিকে এই নামৰ অপৰাধ ক'ত লাগিব আৰু প্ৰথম যি কীৰ্তন বিশ্লেষণত আমি নাম কি তাৰ ওপৰত কিশহেন শব্দ এইটো পৃথিৱীবাচক ভৈল ন আনন্দত প্ৰৱতয় দুৰ্বী কপট ভৈল পৰম ব্ৰহ্মৰ ৰূপ কিছু নাম আনন্দক মাত্ৰ কয় বুলি কৈ যোৱা হৈছে। তাত ঘোষাই আমাক এনেকৈ দাঙি ধৰিছে। আৰু প্ৰথম কীৰ্তনত যি নাম অপৰাধৰ প্ৰথম কীৰ্তনত আপোনালোকে চালে যিসকলে আজি এই দৰ্শনৰ ৰূপেৰে আজি যিসকলে আহিছে সেইসকলে প্ৰথম কীৰ্তন চালে গম পাই যাব। আমাহাবৰ ইউটিউবত যদি আহে তেতিয়া আপোনালোকে গম পাই যাব। প্ৰথম কীৰ্তনটো যদি পঢ়ে আমি যিটো বিশ্লেষণ কৰিছোঁ সেইখিনি যদি শুনে তাৰপিছত দ্বিতীয় কীৰ্তনৰ এই তত্ত্বটো বুজি পাব নাম মানে কি আৰু সেই নাম অপৰাধ ইয়াত আমাৰ কেনেকুৱা হ'ব সেইখিনি কথা কৈছে। এতিয়া গুৰুজনে আমাক ঘোষাত কৈছে। আহোঁ ঘোষালৈ। কৃষ্ণ ঘোষিও হৰি সিদ্ধিৰূপ ধৰি নাহি আন পুণ্য নাম হৰি। ঘোষিও হৰি হৃদিৰূপ ধৰি নাহি আন পুণ্য নাম হৰি। ঘোষিও হৰি সিদ্ধিৰূপ ধৰি। আগতেও কৈছোঁ চতুৰ্বিংশতি অৱতাৰটো আমি কৈ যোৱা হৈছিল হৰি মানে কি মনৰ পৰা যি ক্লমক হৰণ কৰিব পাৰে, যিজনে আমাৰ মন মগজুৰ আটাইতকৈ বেয়া ভাৱনাসমূহ
য'ত আমি অৰ্পণ কৰিলে যিজনে হৰণ কৰিব পাৰে তেওঁ হৈছে হৰি। সেইকাৰণে গুৰুজনাই বাৰে বাৰে ইয়াত হৰি বস্তুটো ব্যৱহাৰ কৰি গৈ আছে। নাহি আন পুণ্য নামক হৰি। গতিকে এই হৰি নামৰ বিনে আন পুণ্য ক'তো পোৱা নাযায়। এই হৰি নামৰ সমান আৰু একো হ'ব নোৱাৰে। ইয়াত হৰি মানে কি? সমান বুজাইছে যে আন ঠাইত এই পুণ্য পোৱা নাযায়। যাগ যজ্ঞ পূজা পাতল ইত্যাদি কৰি এই পুণ্য পোৱা নাযায়, যিটো হৰি নামত পোৱা যায়। ভাগৱতৰ প্ৰথম স্কন্ধত কৈছিল, যেতিয়া শুকমুনিয়ে যেতিয়া ভাগৱত ব্যাখ্যা কৰিবলৈ ভাগৱত পঢ়িবলৈ আহিছিল, সনাকাদি মুনিসকলে যেতিয়া নমিষাৰণ্যত অত যুগ যুগ বছৰ ধৰি যাগ যজ্ঞ পূজা কৰিলে, গোটেই যজ্ঞ কৰোঁতে কৰোঁতে ধূম্ৰব্ৰণ হৈ গ'ল, কিন্তু মনত কেতিয়াও চিত্তত শুদ্ধ পথ আহিব নোৱাৰিলে। শেষত ভাগৱত চৰ্চা, ভগৱন্তৰ যি গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তেওঁলোক শুদ্ধ হৈছিল হৰিনামৰ দ্বাৰা। সেই কথা সেই মুনিসকলেও, নমিষাৰণ্যৰ মুনিসকলেও কৈছিল। গতিকে হৰিনামৰ সমান কোনো কৰ্ম হ'ব নোৱাৰে। এতিয়া আমাক গুৰুজনাই সেইকাৰণে কৈছে যে হৃদয়ত এই হৰিনাম হৃদিৰূপে ধৰি ল'বলৈ কৈছে। এতিয়া হৃদয়ত ধৰি ল'লেহে আচল কথাখিনি ওলাব। ইয়াৰ পাছৰখিনি কি কৈ গৈছে, ৰাম ভকতক নিন্দা কৰয় ধম জানিবা নামৰ দুহি পৰম জাত হন্তে হৈল নামৰ খ্যাতি তাৰ কি নিন্দা নামে হে আতি। ভকতক নিন্দা কৰৈ যিজনে ভকতক নিন্দা কৰে। এতিয়া ভকত বুলি ক'লে সকলো ভকত হৈ নপৰে, ভকতৰ বিষয়ে জানিব লাগিব। এতিয়া সেই যিজনে অহৰহৰ ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰি থাকে সেইজনে ভকত। আৰু সেই উঠোতে বহোতে চলোতে ফুৰোতে যিজনে ঈশ্বৰৰ নাম গাই থাকে, তেওঁ এই তিনি বস্তু ল'লেই ভকত নহয়। তেওঁ লাগিলে লংপেনেই পিন্ধক। যিজনে হৰিৰ নামৰ কীৰ্তন অহৰহৰ জিভাই বাজ হয়, চৰণ গমনৰ সময়ত বাজ হয়, সেইজনক ভকত বুলি কৈছে। ভ নামে ভগৱন্ত ভৈবী মোচন, ক নামে কৃষ্ণ কথা কৰয় কীৰ্তন, তহ নামে এই তত্ত্ব যিজনে জানয়, তাহাক ভকত বুলি জানিবা নিশ্চয়। যে সেইজন ভকত যিয়ে কৃষ্ণৰ কথা সম্পূৰ্ণৰূপেৰে অহৰহৰ কৃষ্ণ নামতেই থাকে, সেইজন ভকত। তেনে সেইজন ভকতক যিজনে নিন্দা কৰিব, জানিবা সেইজন নামৰ পৰম দোষী। এতিয়া ভকতক নিন্দা কৰিলে দোষী হ'বই। কাৰণ আকৌ কৈছে, গীতাত কৈছে, মই কোনচাৰ কৃষ্ণ কপাইবাৰ, যাহাৰ প্ৰসাদে জ্ঞান, চৰণত নতি নচাৰু কমতি, তাহি গুৰু ভগৱান। সেইজনে ভগৱান যিজনে আমাক কৃষ্ণৰ লগত সংযোজন কৰি দিছে। সেইজন গুৰুৱে ভগৱান যিজনে আমাক কৃষ্ণৰ লগত সংযোজন কৰি দিছে। সেইকাৰণে কৃষ্ণৰ শ্ৰীকৃষ্ণৰ হৃদয়ত ব্ৰহ্মকৃষ্ণ যেতিয়া বিৰাজ হৈছে, অৰ্জুনক সম্পূৰ্ণ গীতাৰ জ্ঞান দি আছে। এতিয়া আমাৰ যিজন গুৰু, সেই গুৰু যিজন গুৰুৱে আমাক কৃষ্ণৰ লগত সংযোজন কৰি দিয়ে, সেইজনে হৈছে প্ৰকৃততে গুৰু। সেইজনক ভগৱান বুলি কৈছে, সেইজন ভকত বুলি কৈছে। সেইকাৰণে কৈছে ভকত হিয়াত থাকোঁ মই। ভগৱন্তই কৈছে যে ভকত হিয়াত থাকে। আৰু মই বিনে ভকতে নিচিন্তে আন, ভকত বিনে মই জনা নিচিন্ত হোৱান। গতিকে ভকতৰ হৃদয়ত তেওঁ থাকে, প্ৰভু থাকে। সেইকাৰণে ভকতক নিন্দা কৰিলে ইয়াৰ অপৰাধ হ'ব বুলি কৈছে। ভাবক কিমান তত্ত্বকৈ কৈছে। সেইকাৰণে ভকতক নিন্দা কৰিলে ঈশ্বৰে সহ্য কৰিব নোৱাৰে। এই নাম গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰৈ যি নৰ, অনামৰ হিও মহা অপৰাধী, নৰক
তপৰে দৈব নৰাধি। মূল কথা এইকেইটা। এতিয়া বহুতে কয় যে শিৱৰ নামৰ লগত ভিন্ন নাম কৰিলে সেইসকল অপৰাধ হয় বুলি তেওঁলোকে আমাক দেখুৱাব বিচাৰে। এতিয়া ইয়াত কৈছে কি গুণৰ নামযত গুণ কৰ্মৰ যিখিনি নাম, গুণ কৰ্মত যিখিনি নাম বিষ্ণু আৰু শিৱৰ কোনকেইটা নাম, যে 1000টা নামৰ ভিতৰত 84টা নাম বিষ্ণু আৰু শিৱৰ মাজত সমিল আছে। এই 84টা নামত ভিন্ন বুদ্ধি কৰিবলৈ মানা কৰিছে। এতিয়া কয় যে সদাশিৱ বুলি অনন্ত নাৰায়ণক কোৱা হয়। শিৱ শিৱ হৈ ঘোষিও সদায়। তো অনন্ত নাৰায়ণ যাৰ আকাৰ নাই সেই নাৰায়ণৰ শিৱ বুলি কোৱা হয়, কৃষ্ণক শিৱ বুলি কোৱা হয়, সদাশিৱ বুলি কোৱা হয়। ঠিক এনেধৰণৰ নামবিলাক যি 84টা নাম আছে গুণ কৰ্মৰ দ্বাৰা, এই নামকেইটাক আকৌ ভিন্ন ৰূপেৰে শিৱৰ লগত যদি তুলনা কৰে, এই গুণ কৰ্মখিনিক কেতিয়াও সলনি কৰিব নালাগে। এতিয়া নাম কৈছে শিৱ বুলি কৈছে, যত জীৱ তত শিৱ, সপদে হৰি ৰূপদে আত্মা ৰাম। গতিকে আত্মাৰামত কোন আছে? নাৰায়ণ বিৰাজ হৈ আছে। আমাৰ এই আমি গোটেই জীৱটোৱে হৈছে শিৱ। হৃদিত কোন আছে? ৰাম আছে। হৃদি কোন আছে? আমাৰ শৰীৰৰ গোটেই কোন বৈ আছে? নাৰায়ণ বৈ আছে, কৃষ্ণ হৈ আছে। কৃষ্ণই এই গোটেই তত্ত্বটো ধৰি ৰাখিছে। জীৱৰ ওপৰৰ গোটেই তত্ত্বটো কোনে ধৰি ৰাখিছে? কৃষ্ণই ধৰি ৰাখিছে। গতিকে এই ভকতজন যেতিয়া জীৱৰূপেৰে ভকতজন আছে, এই শৰীৰ আৰু আত্মাৰ মাজত বিভেদ কৰিব মানা কৰিছে। তা আমাৰ নামটো ক'ৰ পৰা নাম হৈছে? যে প্ৰকৃতি পুৰুষৰ দুইজন লগ হোৱাৰ পিছতহে এই জীৱ সৃষ্টি হৈছে। গতিকে প্ৰকৃতি পুৰুষ দুয়ো লগ হৈ যিটো নাম সৃষ্টি হৈছে সেই নামটো ভিন্ন কৰিবলৈ মানা কৰিছে। সেইকাৰণে কৈছে প্ৰকৃতি পুৰুষৰ দুইটো কৰি পৰ দোহাইনো নিজ কাৰণ। গতিকে ৰাম বিনে ভকত বিনে মই নিশ্চিন্ত হোৱা, ভকত আকৌ মই বিনে ভকতে নিশ্চিন্ত। সেইকাৰণে কৈছে যে শিৱ হৈছে নাৰায়ণৰ পৰম ভকত, শ্ৰেষ্ঠ ভকত, আৰু শিৱৰ আৰাধ্য হৈ গ'ল ৰাম। দুইজন এক। এই যি এক নৰৰূপী এই আত্মা যি ৰাম, সেই ৰাম হৈছে কৃষ্ণ। গতিকে ইয়াত ভিন্ন বৃদ্ধি কৰিব নালাগিব। এতিয়া প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ কৃষ্ণক আমি যদি ভিন্ন ৰূপেৰে আকৌ যদি শিৱ বুলি কয় পূজা কৰে, সকলো দেৱ দেৱতাৰ লগত যদি মিলাবলৈ যায়, ভিন্ন ভিন্নকৈ পূজা কৰিছে, আকৌ তাত কৃষ্ণৰ লগত তুলনা কৰিবলৈ যায়, অপৰাধ হ'ব। নামঘোষাত কৈছে যে ঈশ্বৰ কৃষ্ণক অন্য দেৱসম বোলয় অধম মূৰমতি 84 নৰকে সিটো পাপৰ জনিত হওক, এইটো অৱশ্যে হৈব কৌতপতি। তো সেইজন 84 নৰকত পৰিব যে ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ সমান যদি তুলনা কৰে। তো গতিকে এই নাৰায়ণ কৃষ্ণক, কৃষ্ণ কৃষ্ণই এই 84টা নামক আকৌ শিৱৰ লগত ভিন্ন ভিন্নকৈ তুলনা কৰিবলৈ মানা কৰিছে। এই শিৱ আমুক দেৱতাৰ লগত তুলনা কৰিবলৈ মানা কৰিছে। এই 84টা নাম ভগৱন্ত শিৱৰ লগত গুণৰ নাম একেটাই, ইয়াক ভিন্ন বুদ্ধি কৰিবলৈ আমাক মানা কৰিছে। অজিতু পাপী কৰে গুৰু খেলা, বেদকো নিন্দই যদি কোন বেলা, নামৰ হিও দুয়ো অপৰাধ, ভুঞ্জি বেদান্ত নাহিকে বাধ। এতিয়া বেদক যিজনে হেলা কৰিছে, এতিয়া বেদ এই ঋগ্বেদ, যদুৰ্বেদ, অৰ্থৱবেদ সকলোৱে ভাবি আছে সেয়া বেদ বুলি। ভগৱন্ত নামেই বেদ, ভকতৰ মুখৰ পৰা ওলোৱা শব্দই বেদ। এতিয়া যিজন সাধু যি গুৰু,
এই গুৰুৰ যি বাক্য যিজনে উলংঘন কৰে তেওঁ নাম অপৰাধত পৰিব। এতিয়া যেতিয়া শৰণ ল'লে, কি বুলি শৰণ ল'লে? যাদৱ যদুনন্দন মাধৱ মধুসূধন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ। যেতিয়া নাৰায়ণ কৃষ্ণ যেতিয়া শৰণ ল'লে, সত্য সত্য শৰণ ল'লে, লোৱাৰ পিছত সেয়া হৈছে যেতিয়া, সেইকাৰণে নাৰায়ণৰ নামেই হ'ল বেদ। চাৰিও বেদৰ চাৰি অক্ষৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে, চাৰিখন বেদৰ পৰা এটা এটা আখৰ আনি নাৰায়ণ নামটো কৰিছে। গতিকে নাৰায়ণ যদি নাম লয় চাৰিখন বেদৰ তত্ত্ব এক সোমাই গ'ল তাত, আৰু বেলেগকৈ বেদৰ দৰকাৰ নাই। তো সেইকাৰণে কৈছে এই নাৰায়ণৰ নামত যিজনে শৰণ ল'লে, শৰণ লোৱাৰ পিছত তেওঁ আকৌ সেই গুৰুৰ ওচৰত, যিজন গুৰুৱে যেতিয়া শৰণ দিছে, যে কৈছে মই কৃষ্ণ কৃষ্ণ, কৃষ্ণৰ বিনে মই একো চিনি নাপাওঁ, তো গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈ ল'লে, সত্য সত্য কৃষ্ণৰ চৰণ শৰণ ল'লে। লোৱাৰ পিছত তেওঁ কি কৰিলে? এই গুৰুৰ ওচৰত যি সত্য সত্য শৰণ লোৱাৰ পিছতো সেই বাক্য যিজনে লাৰিলে, কি কৰিলে? এই শৰণ লোৱাৰ পিছতো আকৌ অন্য দেৱতা এতিয়া ভজিলে। ক'ত শৰণ ল'লে? যাদৱ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ, কৃষ্ণৰ চৰণ শৰণ ল'লে, তেওঁ বেদ বাক্য প্ৰকাশ কৰিলে। গুৰুৰ মুখৰ বাণীয়ে হ'ল বেদ। এতিয়া গুৰুৱে শৰণ দিয়াই দিলে, আসনৰ সন্মুখত গুৰুৰ নামত শৰণ দিয়াই দিলে, কৃষ্ণ নামত শৰণ দিয়াই দিলে। নাম আগতে কোৱা হৈছে যে যিজন গুৰুৱে আমাক কৃষ্ণৰ লগত সংযোজন কৰিব সেইজনে প্ৰকৃত গুৰু, তাৰ বাহিৰে কোনো শুদ্ধ গুৰু হ'ব নোৱাৰে। গীতাত সেইটো কথা কৈ থৈছে যে কৃষ্ণক পাইবাৰ যাহাৰ প্ৰসাদে জ্ঞান, কৃষ্ণক পাবৰ কাৰণে যিজনৰ ওচৰত জ্ঞান আছে সেইজনে হৈছে প্ৰকৃত ভগৱান। গতিকে সেই গুৰুৱে হৈছে ভগৱান। গতিকে যিজন গুৰুৱে আমাক কৃষ্ণৰ লগত সংযোজন কৰিছে, কোনে সংযোজন কৰাইছে আমাক? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। শ্ৰীমন্ত শংকৰদেৱে আমাক কাৰ লগত তুলনা কৰিলে? কাৰ লগত আমাক সংযোজন কৰিছে? ডাকি বোলা ৰাম ৰাম, তেওঁ কি কৰিলে? আমাক ৰামৰ লগত সংযোজন কৰাই দিলে, কৃষ্ণৰ লগত সংযোজন কৰি দিলে। গতিকে শংকৰদেৱ আমাৰ পৰম গুৰু। তেওঁ কি কৰিছে? ভগৱন্তৰ লগত আমাক সংযোজন কৰাইছে, কৃষ্ণৰ লগত সংযোজন কৰিছে। যদি কৃষ্ণৰ ব্যতিৰেকে বেলেগৰ লগত যদি সংযোজন কৰিছে, সেইজন আকৌ পৰম গুৰু নহয়, সেইজন ভগৱান হ'ব নোৱাৰে। কিয় নোৱাৰে? গীতাতে কৈছিলে যে কৃষ্ণৰ লগত সংযোজন যিজনে কৰাই দিয়া নাই সেইজন ভগৱান হ'ব নোৱাৰে। গতিকে কৃষ্ণৰ বাহিৰে শৈৱ শাক্ত কিবা কিবি যদি কৰিছে তেনেহ'লে সেইজন কেতিয়াও প্ৰকৃত গুৰু হ'ব নোৱাৰে, কাৰণ সেইজন ভগৱান গুৰু হ'ব নোৱাৰে। যে কৃষ্ণ সংযোজন কৰাজনে ভগৱান বুলি গীতায়ো কৈ গৈছে। এতিয়া এই ইয়াত শৰণ লোৱাৰ পিছত, কৃষ্ণত শৰণ লোৱাৰ পিছত সেইজনে যেতিয়া আকৌ গৈ পেলাই যাগ যজ্ঞ পূজা পাতলত ঘূৰিছে, তেনেহ'লে তেওঁৰ নাম অপৰাধ হ'ল। কিহত নাম অপৰাধ হ'ল? তেওঁতো যেতিয়াই নাম ল'লে, কিহত নাম ল'লে? কৃষ্ণৰ চৰণে লৈলো শৰণ। তো কৃষ্ণত শৰণ লোৱাৰ পিছত তেওঁ যেতিয়া আকৌ পুনৰ গৈ বেলেগত যেতিয়া আশ্ৰয় কৰিলে, পূজা পাতলত আশ্ৰয় কৰি দিলে, তেনেহ'লে নাম অপৰাধ হ'ল নাই? কোনটো নামৰ অপৰাধ হ'ল? তেওঁ লৈছিলে যে যিটো শৰণ, সেই শৰণৰ নামষাৰ অপৰাধ হ'লনে নাই? নিজেই ভাবোঁ। গতিকে কৃষ্ণৰ নামৰ ব্যতিৰেকে বেলেগত যদি আকৌ গৈ পেলাই মূৰ দোৱায়, কৃষ্ণক কোৱাৰ পিছত আকৌ যদি বেলেগত মূৰ দোৱায়, তেনেহ'লে সেয়া নাম অপৰাধত পৰিব। তেওঁ কিন্তু কোনো বাধা নাই, তেওঁ পাবই মজাটো। কৈছে তেওঁ যন্ত্ৰণা ভুজিবে যন্ত্ৰণা নাহি কেবা, তেওঁ বাধা নাই, তেওঁ ভোজ যন্ত্ৰণা ভুজিবই লাগিব। এয়া ঈশ্বৰে দিব যন্ত্ৰণা, আৰু বেলেগে কোনো দিব নালাগে। হে ৰাম হৰি নামে কল্পে অৰ্থবাদ, নামৰ মহিমা কৰে উচ্চাদ, সিজনো নামৰ দুহি পৰম, নৰকে পহৰে নাহি তাৰ জন্ম। কৈছে হৰি নামে কল্পে অৰ্থবাদ। তো কল্প এটা এটা যুগে হৰি নামে পাৰ কৰিব পাৰে। এই নামৰ মহিমা যেতিয়া উচ্চাদ কৰে, উলংঘা কৰি দিব, মিছা বুলি দেখুৱায়, যে হৰি নামৰ কৰ্মবিলাক যেতিয়া মিছা দেখুৱাব, যে হৰি নামে আমুক আমুক কৰে, হৰি নামত শৰণ ল'লে মানুহ এজন নৈতিকতা
স্থিতপজ্ঞ জ্ঞানজ্ঞ ভক্তিপৰায়ণ ইত্যাদি যেতিয়া হৰিনামত শৰণ ল'লে মানুহজন হয়, নৈতিকতালৈ ৰূপান্তৰিত হয়, এই কথাখিনি যিসকলে দেখুৱাই থকাৰ পিছতো এই হৰিনামত গ'লে মানে এইবিলাক নহয়, হৰিনামৰ ব্যতিৰেক কৰিব, উচ্চাদ কৰিব। হৰিনামত যাব নালাগে। এই কি কয়, ক্ষুদ্ৰ দেৱতা পূজা কৰ, যে ধনং দেহি ধন লাগে, জনং দেহি জন লাগে, হৰিনামক উচ্চাদ কৰি পেলাই ঠেলা মাৰি দিলে ক'বালে, আৰু কৈছে ধন লাগে, টকা লাগে, ক্ষুদ্ৰ দেৱতা পূজা কৰি পেলাই সেই আশাৰ যদি বাঞ্ছা কৰিলে তেনেহ'লে সেই নামৰ দ্ৰোহী বুলি কৈ দিছে। কি কৈছে, নামৰ মহিমা কৰে উচ্চাদ। উচ্চাদ মানে কি, মিছা বুলি দেখুৱায়। হৰি নামৰ মহিমাখিনিক যিসকলে মিছা বুলি দেখুৱায় সেইসকলক নাম অপৰাধত পৰে বুলি ক'লে। ভাবক এতিয়া এই উচ্চাদ কি বুলি কৈছে, উচ্চাদ। এতিয়া উচ্চাদ যদি আমি ভাবে মিছা কৈছোঁ তেনেহ'লে ইয়াত অৰ্থটো কীৰ্তন ঘোষাতে দিছে। উচ্চাদ মানে হ'ল উচ্ছেদ, উচ্ছেদ, মিছা বুলি দেখুওৱা। তাৰমানে ইয়াত অৰ্থটো ভাঙি দিছে। গতিকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ যে যিসকলে হৰিনামক মিছা বুলি দেখুৱাইছে, হৰিনামৰ কথাবোৰ যদি মিছা বুলি প্ৰমাণ কৰিবলৈ যায়, সেইসকল লোক কি কৰিছে, নৰকত ভুঞ্জিব বুলি কৈছে, অপৰাধত পৰিব বুলি কৈছে। আজি ভাবক বাপ আইমাতৃহঁত, যিসকলে আমাহাবক বাৰম্বাৰ কৈ আছে এই নাম অপৰাধৰ যি শিৱ গুণৰ নামৰ লগত ৰিজাই পেলাই বিভিন্ন ধৰণৰ কথা আগবঢ়াই আছে, সেইসকলে আজি আমি সুন্দৰকৈ এইখিনি কথা দাঙি ধৰিছোঁ। সেইসকলে আজি বুজক যে কি বুলি কৈছে, যে হৰি নামৰ তত্ত্ববিলাক যদি উচ্চাদ কৰি সেইবিলাকক মিছা বল যদি দেখুৱাবলৈ যায়, যে ঈশ্বৰৰ নামটো মিছা হয়, হৰিৰ নাম মিছা হয়, যে শ্ৰেষ্ঠ আমুক হয়, এনেধৰণৰ যদি দেখুৱাবলৈ যায়, হৰি নামক যদি লাঠ মাৰিবলৈ যায়, তেনেহ'লে সেইজন কি হ'ব, নাম অপৰাধত পৰিব। এয়া আমি একো কৰিব নালাগে, তেওঁক সেই নাম অপৰাধৰ বিঘিনি নিজে নিজে লাগিব। এতিয়া কেনেকৈ লাগিব চাওক, নামৰ বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহিকে শুদ্ধি, নাম অপৰাধী সি উপৰম, ভুঞ্জিবে যান্তনা অনেক জন্ম। সেইজনে বাৰে বাৰে জন্ম লৈ থাকিব। কোনটো হৰি নামৰ যি বলবিলাকে আকৌ পাপ বুদ্ধি কৰে। হৰি নাম লোৱাৰ পিছতো আকৌ সি পাপ বুদ্ধি কৰিবলৈ যায়। হৰি নাম গাই গাই কোনবিলাক এটা পাপ বুদ্ধি কৰিলে, যে কোনোবা দেৱ দেৱতাৰ আগত হৰি নাম গাই আছে, ঈশ্বৰৰ নাম গাই আছে, কীৰ্তন কৰিছে, হৰি কীৰ্তন, পুৰা হৰি কীৰ্তন গাইছে, কিন্তু সিফালে কি কৰিছে, এটা ছাগলী বলি দি দিছে। তেনেহ'লে এই পাপৰটো হৰি নামক যদি ৰিজাবলৈ যায়, পূজাটো যদি ৰিজাবলৈ যায়, দেৱ দেৱী ইত্যাদি নিজৰ নিজৰ বিধি বিধানত পূজা কৰা হয়, আৰু সেই বিধি বিধান পূজাত যদি হৰি নাম গোৱা হয়, তেনেহ'লেতো ডাঙৰ অপৰাধ লাগিব। তেওঁ বাৰম্বাৰ এই জন্ম ল'ব লাগিব, আকৌ ঘূৰি ঘূৰি আহি জন্ম ল'ব লাগিব। হৰি নামৰ কোনো বাধা বিঘিনি নাই, য'তে ত'তে কৰিব পাৰে, ল'ব পাৰে, গাব পাৰে। ইয়াত বহিছে হৰি নাম গাব পাৰে, তাত বহিছে টেবুলত বহিছে গাব পাৰে, শুইও আপুনি হৰি নাম গাব পাৰে, একো বাধা বিঘিনি নাই। কিন্তু দেৱ দেৱতাৰ পূজা আপুনি শুই শুই কৰিব পাৰিব, গণেশ পূজা শুই শুই কৰিব পাৰিব, বিঘিনি লাগিব। শিৱ পূজা কৰিব পাৰিব, শিৱৰাত্ৰি সেই ৰাত্ৰিৰ সময়তে হ'ব, সেই নিয়ম অনুযায়ী হ'ব। তাৰ বাহিৰে যদি কৰক বিঘিনি লাগিব, সেইজন ঘৰৰ সংসাৰ ধ্বংস হৈ যাব। গতিকে প্ৰত্যেকজন দেৱতাৰ নিজৰ নিজৰ নীতি আছে, নিজৰ নিজৰ নীতি অনুযায়ী তেওঁলোকে সেই অনুযায়ী কৰিলেহে তেওঁলোকে সন্তুষ্ট হ'ব। তাৰ বাহিৰে যদি কৰিবলৈ যায় তাত বিঘিনি লাগিব। এতিয়া সেই দেৱতাজনক সেই নীতি নকৰি পেলাই তাত হৰি কীৰ্তন গাই দিব, তেনেহ'লে নাম অপৰাধ লাগিলে। সেইজন বাৰম্বাৰ অনেক জন্ম হ'ব, সেই সিহঁতৰ ঘৰত পংগু সন্তান জন্ম আহিব। বাৰম্বাৰ কৈছে, ইমান শুদ্ধ তত্ত্ব গুৰুজনে আমাক দিছে, যে নামৰ দ্বাৰা যদি পাপ বুদ্ধি কৰে তেনেহ'লে সেইজনে অনেক জন্ম পাবই। আকৌ কৈ আছে, এই ৰাম ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান, যতে কোৱা আছে মহাযজ্ঞ দান, আকায়েৰে কৰে নাম হৰি,
কতনো যান্ত্ৰণা ভুঞ্জিবে মৰি। এই যে যাগ যজ্ঞ পূজা পাতল যিমানখিনি আপুনি কৰক লাগিলে, আকাৰেৰে গৈ পেলাই এই পাক মাৰি গৈ পেলাই ঘূৰি ঘূৰি সেই হৰি নামতে পৰেগৈ। কেনেকৈ পৰেগৈ? পূজা পাতল কৰোঁতে কৰোঁতে সেই দেৱতাসকলে আকৌ ঈশ্বৰৰ চৰণতে অৰ্পণ কৰিবলগীয়া হয় কথাখিনি। গতিকে আকাৰেৰে গৈ পেলাই সেই ঈশ্বৰতে পৰেগৈ। গতিকে ইমান ঈশ্বৰৰ নাম ডাইৰেক্ট হৰি নাম ল'লেই আমি সন্তুষ্ট হয়। গতিকে ঈশ্বৰক আমি ডাইৰেক্ট হৰি নাম কীৰ্তন কৰিলে হৈ যায় ভগৱন্তক। কিন্তু এই আকাৰেৰে কৰিবলৈ আমাক কি দৰকাৰ পৰিছে? ইয়াৰ পৰা তীৰ্থ ভ্ৰমণ কৰি কৰি গৈছোঁ, গৈ পেলাই আকৌ ইয়াৰ পৰা আমি খোজকাঢ়ি গ'লোঁ জগন্নাথ মন্দিৰলৈ। জগন্নাথ মন্দিৰত গৈ পেলাই যদি আকৌ যদি তাত চাকি বন্তি দি সেৱা কৰোঁ, আকাৰেৰে গৈ পেলাইতো হৰিকে কৰা হ'ল। ইমান দূৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ কি দৰকাৰ পৰিছে? গৃহতে থাকি যদি হৰি কীৰ্তন নিমিষতেই পায়। হৃদয়তে হৰি আত্মা জগন্নাথ বহি আছে। গতিকে হৃদয়তে স্মৰণ কৰি যদি ভগৱন্তৰ নাম লৈ কৃষ্ণ বুলি কৈ দিলে যদি সন্তুষ্ট হয়, সেই ভগৱন্ত সম্পূৰ্ণ সন্তুষ্ট হয়। ইয়াৰ পৰা তীৰ্থ ভ্ৰমণ কৰি গৈ আকৌ সেই জগন্নাথত গৈ পেলাই সেইখন এই কষ্টখিনি কেলৈ কৰিব লাগে? আকাৰেৰে যদি সেই হৰিনামতে হয়। আৰু এইখিনি কৰি পেলাই কি কৈছে? কতনো যান্ত্ৰণা ভুঞ্জিবে মৰি। সেইখিনি যান্ত্ৰণা ভুগি আছে, মৰি আছে তাত গৈ গৈ। তো আকাৰেৰে যদি হৰিনামতে পৰে, ঘূৰি ঘূৰি আহি যদি হৰিনামতে পৰে, বাষ্পীয় হৈ উৰি যোৱা বায়ুকণ আকাশত ঘূৰি ঘূৰি আহি আহি আকৌ যদি সাগৰতেই পৰে, ডাইৰেক্ট আমি ভাবকচোন সেই সাগৰ ঈশ্বৰ নাম হৰি নাম আমাক সন্মুখত দিছে। আকৌ ইমান পাক ঘূৰাবলৈ কিয় দৰকাৰ আছে? এইখিনি যান্ত্ৰণা কিয় ভুগিব লাগে? মিছাতে যান্ত্ৰণা ভুঞ্জিবে মৰি, সেইবোৰ যান্ত্ৰণা ভুজি মৰিব। নামৰ কীৰ্তনে কৰন্তে আনে, আন মন কৰি নুশুনে কাণে। অৰ্ধক যাইব সিও হুৱে কলা, বাইবে কাহান তপত হলা। নাম কীৰ্তন কৰি আছে, বাৰম্বাৰ কৰি কৰি শুনাই আছে। আৰু যে যেতিয়া হৰি নাম কীৰ্তন লোকসকলে ভকতসকলে কৈ থকা পাছতো সেই হৰি নাম কীৰ্তন কি হ'ল? নুশুনে। সেই যিসকল নুশুনে, কাণত শিলা মাৰি গুচি যায়, সেইসকলক কলা বুলি কৈছে। ওচৰত হৰিনাম পোৱাৰ পিছতো হৰিনামত যিসকল নাহে। নাহি কেশৰ দান পাতয় কাণ, তাক যিটো দেৱ নামক দান। আৰু সেইকাৰণে কৈছে যিসকলে শ্ৰদ্ধা নাই নামত, যিসকলে নামৰ কথাত মানে গুৰুত্ব নাই, তেওঁলোকৰ নামৰ কথা দান দি লাভ নাই। সেইসকলে যদি যিমানেই কওক নামৰ দ্ৰোহী হিচাপে তেওঁলোকে প্ৰকাশ কৰিবই। এতিয়া কেইবাজনকো সেই তাৰ তত্ত্বসমূহ যে লিখি দিয়াৰ পিছতো হৰি কৃষ্ণ, কৃষ্ণই যে পৰম ঈশ্বৰ পৰম আত্মা পৰমেশ্বৰ বুলি যদি কৈ থাকে তেওঁলোকে নহয়। আৰু তেওঁলোকক কৈনো কি হ'ব? নিজৰে যান্ত্ৰণা ভুগিবলগীয়া হয়। বিভিন্ন ধৰণৰ আকৌ বিশ্লেষণ এসোপা লৈ আহিব। সেইবিলাকক কোৱাৰ লগে লগে নিজেও শাস্তি খায় মনৰ, আৰু সেইজনৰ লগত আকৌ তৰ্ক কৰি নিজেই শাস্তি এটা খাই থকা হয়। গতিকে সেইসকলক সেই নাম দান দিয়াতকৈ মনে মনে থকাই শ্ৰেয়। এ ৰাম শুনিয়া নামৰ মহিমা নীতি, তথাপি নামত নকৰে প্ৰীতি। ওচৰতো হৰিনাম যেতিয়া লাগিয়ে থাকে, তথাপি হৰিনামত আকৌ প্ৰীতি নকৰে। নামৰ দ্ৰোহী সিও অহংকাৰী, ভুঞ্জিবে যান্ত্ৰণা জিভাও ভাৰী। এই যেনেকৈ বিদুৰে বাৰম্বাৰ কৈ আছে, সেই দুৰ্যোধন এনেকৈ নকবা, এনেকুৱা নকৰিবা, ভীষ্মই কৈ আছে, কিন্তু নাই নুশুনে। এনেকৈ ভকতসকলে বাৰম্বাৰ হৰিনামৰ কথা আগবঢ়াই থকাৰ লগে লগে সেই মহা অহংকাৰী কেইজনে কেতিয়াও হৰিৰ কথাৰ যে ভগৱন্তৰ কথাত গুৰুত্ব নিদিয়ে। এইখিনি কেতিয়াও গুৰুত্ব ল'ব নিবিচাৰে, যে হৰি নামেই প্ৰধান এই কথাষাৰ ধৰিব নিবিচাৰে। সেইখন মহা অপৰাধী বুলি কৈছে সেইসকল। এহিদশ অপৰাধী নামৰ, নামত কৃপায়ে কহিলা হৰ। এইখিনি এই 10জন নামৰ অপৰাধী এনেকুৱা এনেকুৱা লোক এইখিনি কথা আমাক ক'লে। এইখিনি কথা
মহাদেৱ শিৱই 4 সিদ্ধক কৈছে, হে ৰাম পূৰ্বত সমস্ত মুনিৰ আগে তোমাত আবে কৈলো অনুৰাগে। এইখিনি ইয়াতকৈ আগত এই সমস্ত মুনিসকলক আমি কোৱা হৈছে, এতিয়া এইখিনি কথাৰ তত্ত্ব তোমাক কোৱা হৈছে বুলি নাৰদক ক'লে। হে নামৰ দ্ৰোহ নেৰে যিটো জানি পাপত পচে সিও মন্দ প্ৰাণী মাটিক কোধে তেজি যেন অন্ন দুখ মাত্ৰ পাৱে বালক গণ। এতিয়া নামৰ এই দ্ৰোহী কথাখিনি জনাৰ পাছতো সেই মন্দ প্ৰাণীজনে যদি এই প্ৰাণী হিংসাবোৰ নেৰে, সেইজন কি হ'ল নৰকত পচে। যে ইমানবোৰ কোৱাৰ পিছতো যদি নাৰৰ যিখিনি কৰ্ম নামৰ বিৰুদ্ধে যদি কৰে, তেনেহ'লে সেই মন্দ প্ৰাণী এনেকুৱা হয় যে ঈশ্বৰৰ নাম সন্মুখত কৈ আছে, কৈ থকা পিছতো এনেকুৱা মাকে ভাত বাঢ়ি দিছে, পুতেকে ভাত নাই খোৱা, নাখায়, গুমুঠাৰ মাৰি থাকে। আৰু লাষ্টত গৈ কোনে, যিজনে নাখায় সেইজনে নিজেই কি হয় ভোকত থাকিব লগা হয়। ঠিক তেনেকৈ ঈশ্বৰৰ নাম ভকতসকলে দি থকাৰ পিছতো হৰি নামৰ তত্ত্ব হৰি কীৰ্তনৰ কথা কৈ থকাৰ পিছতো যদি নুশুনে, তেনেহ'লে তেওঁ কি হ'ল এই মাকে ভাত বাঢ়ি দিয়াৰ পিছতো নোখোৱা পুত্ৰজনৰ দৰে হ'ব, নিজেই লঘোণে ভোকে মৰিব, তেওঁ জীৱনটো তেনেকেই পাৰ হৈ যাব। এৰিয়া অপৰাধ দেৱৰিখি নামত যতন কৰা হৰিখি নামে কৰিবে পৰম সিদ্ধি হৰিৰ নাম জগতৰে নিধি। অপুচিলা নাৰদ ঋষি দুনাই যাহাৰ বিজ্ঞান বৈৰাগত নাই সদায় মজি আছে বিষয়ত এৰাইবে নাম দ্ৰোহ কি মত। এতিয়া যিজন মানুহৰ জীৱনত বৈৰাগ্য নাই, বৈৰাগ্য মানে কি ল'ৰা ছোৱালী পত্নীক এৰি থৈ যোৱাটো বৈৰাগ্য বুজোৱা নাই, ইয়াত সেইটো বৈৰাগ্য বুজাইছে যাৰ বিজ্ঞানত বৈৰাগ্য নাই। কোনটো বিজ্ঞান? যে মাছ মাংস যে অধিক মাত্ৰ খালে বা মাছ মাংস যে আমাৰ সৎগুণত নপৰে, এই কথাষাৰ আমি জানো, জনা স্বত্বেও আমি আকৌ পুনৰ মাছ মাংস খাবলৈ যাওঁ। যে মদ ৰাগিয়াল বস্তু ইত্যাদি আমাৰ শৰীৰৰ কাৰণে হানিকাৰক, জনাৰ পাছতো আকৌ আমি খাবলৈ যাওঁ। যদি বৈৰাগ্য মানে হ'ল আমাক এই ৰাগিয়াল বস্তুবিলাক যিজনে ত্যাগ কৰিব পাৰে, ত্যাগী হ'ল বৈৰাগ্য। যে আজিৰ পৰা মদ ড্ৰাগছ ইত্যাদি নলওঁ, এয়া হৈছে প্ৰকৃত বৈৰাগ্য। আৰু যদি সেয়া যদি সেইকাৰণে যাহাৰ জীৱনৰ বৈৰাগ্য নাই, গতিকে ত্যাগ কৰিব পাৰিব লাগিব। কোনটো ত্যাগ কৰিব লাগিব? বৈৰাগ্য তাতহে আহিব, বিজ্ঞান কৰিব লাগিব যে লোভ মোহ কাম ক্ৰোধ মৎস্য মাৎসৰ্য এই বস্তুখিনি যে শৰীৰৰ ৰিপুৰ কাৰণে হানিকাৰক, গতিকে তাক আমি কি হ'ল এৰিব লাগিব, বিজ্ঞান কৰিব লাগিব, সেইখিনি এৰিব লাগিব। যিটো এৰি দিছে সেইটো হৈছে বৈৰাগ্য কাৰ্য। লোভ মোহ কাম ক্ৰোধ ইত্যাদিবিলাক এই কাৰ্যবিলাক যিসকলে বুজি পোৱাৰ পিছত এৰি দিছে, সেয়া কৈছে বৈৰাগ্য। যদি সেইখিনি নেৰে, সেই কৰ্মবিলাকত যদি আকৌ বিষয়ত মজি থাকে, সেইজনক কেনেকৈ এৰুৱা হ'ব? যে বৈৰাগ্যৰ পৰা সেইজন কেনেকৈ আঁতৰিব? যে সেইকাৰণে কৈছে যে আমি লোভ মোহ কাম ক্ৰোধ এই 6 ৰিপুৰ ভিতৰতে বাকীবিলাক পৰে, মানে বাকী কৰ্মবিলাক আমাৰ ৰাজসিক তামসিক যিখিনিয়ে হওক, যি কৰ্ম হওক, এই 6টা ৰিপুৰ বান্ধোনৰ ভিতৰতে গোটেই কৰ্মখিনি পৰে। গতিকে সেই মদ খোৱাই হওক, ড্ৰাগছ খোৱাই হওক, কিবা হওক, সেইজন মানুহো মানে এই 6টা ৰিপুৰ লোভত খাইছেতো, গতিকে কিবা নহয় কিবা এটা মানে নীতি কৰ্মৰ বান্ধোনতে, গতিকে 6 ৰিপুৰ ভিতৰতে পৰে। গতিকে এই বস্তুটো এৰিব লাগিব, ত্যাগ কৰিব লাগিব। এতিয়া এজনে ত্যাগ কেনেকৈ কৰিব পাৰিব? তো সদায় হৰিনাম ল'লে এইটো নিজে নিজে ত্যাগ হ'ব। এতিয়া হনত কুমাৰে দিলে উত্তৰ নাম দ্ৰোহী সিটো পাপিনৰ সততে ফুৰে হৰি নাম গাই তেবেখে নাম দ্ৰোহ এৰাই। যদি সেইজন নামৰ দ্ৰোহী আছিলে, যদি নামৰ দ্ৰোহী হৈ আছে, তেনেহ'লে সেইজনো কি হ'ল এই নামৰ দ্ৰোহীৰ পৰা মুক্তি পাব, যদি তেওঁ প্ৰতিটো সময়ত হৰি কীৰ্তন গাই থাকে। ভাবক
এতিয়া এই কথাটো আগৰ কথাটো এতিয়া ইয়াত মিলিছে, কাৰণ হৰি কীৰ্তন গাওঁতে 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 মন ভাৱনা চিত্তসমূহ ক্ৰমান্বয়ে আমাৰ পিউৰিফাই হওঁতে মন যেতিয়া শুদ্ধ ৰূপ হ'ল, চিত্ত যেতিয়া শুদ্ধ হ'ল, মন শুদ্ধ হ'লে আমাক এতিয়া ভকতহে দেখাৰ লগে লগে কৃষ্ণ ভাৱ হাত দুখন জ্বলিব। আকৌ আমাৰ যদি মন চিত্ত শুদ্ধ হোৱা নাই, তেতিয়া কৃষ্ণ বুলি ক'লে এখন হাতেৰে আকৌ এইটোৱে ক'ব, অ' বাপ কৃষ্ণ। মন চিত্তত কিবা নহয় কিবা এটা সোমাই আছে, অ' বাপ কৃষ্ণ। তেনেহ'লে সম্পূৰ্ণ বৈৰাগ্য হৈছে। অ' বাপ কৃষ্ণ, বৈৰাগ্য হোৱা নাই, মন চিত্তত কিবা নহয় কিবা এটা সোমাই আছে। গম পাইছেনে? এই বস্তুটো আমাৰ কেতিয়া হ'ব? আমি হৰি নাম গাওঁতে গাওঁতে মন চিত্ত যেতিয়া সম্পূৰ্ণ শুদ্ধ হ'ব, এই হৰিৰে সম্পূৰ্ণ আমাৰ শুদ্ধ কৰ্ম কৰিব, তেতিয়া কি হ'ল? এই যেতিয়া আছিলে ব্ৰহ্মাৰ কুণ্ড ৰসৰূপে স্থিতি বুলি মাতৃৰ গৰ্ভত, তেতিয়া কি হ'ল? মাতৃৰ গৰ্ভলৈ যাওঁতে কি হ'ল? পবিত্ৰ এই হৰি নামৰ বীৰ্যটো গ'ল। তেতিয়া সেই সন্তানটো কি হ'ল? পবিত্ৰ সন্তান এটা সৃষ্টি হ'ল। পবিত্ৰ সন্তান সৃষ্টি হয় মানে এই পবিত্ৰ সন্তানৰূপী নাম সৃষ্টি হ'ল, আৰু যিটো সন্তানে পিতৃ মাতৃক শুদ্ধকৈ চালে। সেইকাৰণে সিদ্ধি ৰূপত ধৰিব কৈছে। ভগৱানৰ নাম আমি হৃদয়ত স্মৰণ কৰিব লাগিব, তেতিয়াহে আমাৰ মন চিত্ত শুদ্ধ হ'ব। যদি আমি সিদ্ধি ৰূপত নধৰোঁ, বাহিৰতে ঘূৰি ফুৰোঁ তলৌ কৰি ঈশ্বৰক বাহিৰত পাই, তেনেহ'লে কেতিয়াও তেওঁ শুদ্ধ নহ'ব। এই নাম অপৰাধ লাগিলে সেই শুদ্ধ সন্তান নোহোৱাৰ কাৰণে ঘৰতে শাস্তি খায়, মাক বাপেকে শাস্তি খায়। চকুৰ আগত শুদ্ধ সন্তান এটা নোহোৱাৰ কাৰণে বাপেকে যদি জীৱনটো এজন ধৰি লওক ডাঙৰ কৰ্মচাৰী হ'ল, এজন ডাঙৰ কাম কৰি পেলাই চাকৰি কৰি ৰিটায়াৰ হ'ল, কিন্তু পুতেকে ড্ৰাগছ খাই ঘূৰি ফুৰিছে, কাৰণ নাম অপৰাধ লাগি আছিল কাৰণে আজি পুতেকে ড্ৰাগছ খাই আছে। বাপেকৰ ধন টকা পইচা সম্পূৰ্ণ যিমান ঘটিছিল চব শেষ হৈ আছে, গাটো গোটেই টেটু লগাই শেষ কৰি দিলে, কাৰণ তাত নাম অপৰাধ সোমাই আছে। এই ৰাম স্বৰূপ শুনাৰে কি উদাসীন, যিজন নাম অপৰাধীহীন, হৃদয়তে বেকে নামে তৰে, শুনে বা মনে তই স্মৰে। এতিয়া কি কৈছে? স্বৰূপ শুনা, উদাসীনভাৱে শুনা। এই নাৰদ যিজন নাম অপৰাধী তেওঁ নামত তৰিব পাৰিব। কেনেকৈ তৰিব? যদি তেওঁ কি কৈছে? হৰিৰ এক নামতে হয়, যদি তেওঁ কি হয়? প্ৰতিটো ছেকেণ্ড শুনিব, মুখেৰে ক'ব বা স্মৰণ কৰিব। শুনিব, ক'ব আৰু স্মৰণ কৰিব। এই তিনিটা কাৰ্য যিজনে অহৰহৰ ঈশ্বৰৰ নামত বিলীন কৰি দিলে, তেনেহ'লে জানিব তেওঁ দিনক দিনে নাম শুদ্ধ ৰূপলৈ আহিব। তেতিয়াহে নাম অপৰাধৰ শুদ্ধ হ'ব, নহ'লে নাম অপৰাধৰ শুদ্ধ নহয়। বাৰম্বাৰ নৰকত পচি থাকিব, বাৰম্বাৰ জন্ম হৈ থাকিব। গতিকে নাম অপৰাধত বাৰম্বাৰ কেনেকৈ অপৰাধত পৰি থাকিব, এই কথাখিনি ক'বলৈ গৈ কি হ'ল? এই শিৱৰ 84টা নামৰ লগত কৃষ্ণ 84 নাম লগত কৰ্ম গুণ ইত্যাদিসমূহ মিলাবলৈ গৈ এইখিনি লিখিব লগা হ'ল। যাগ যজ্ঞ পূজা পাতলৰ কিছুমান কথা গুৰুজনাই লিখিব লগা হ'ল। হে ৰাম কহিলাৰ হৈছে মুঠ শংকৰে, আকৌ যিটো নৰে কীৰ্তন কৰে, মুকুতি পাৱে এৰে অপৰাধ, কহিলো নাৰদ নাহিকে বাধ। এতিয়া সনত কুমাৰে কৈছে, হে নাৰদ, এতিয়া এই কথাখিনি ক'লোঁ যে অপৰাধ আৰু নাথাকিব যদি যিজনৰে কেৱল নাম কীৰ্তনত নিজক ৰতি কৰালে। পৰম বান্ধৱ হৰি নামৰ, যিজনে আকলয়ে অবিশ্ৰাম, তাহাৰ হাত কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা হাতৰো লেখা। হে নাৰদ মনত ৰখা, এই নাৰদৰ দ্বাৰা আমাকে কৈছে, পৰম বান্ধৱ হৰিনাম, যিজনে হৰিনামৰ পৰম বান্ধৱ হ'ল, জানিব তেওঁৰ কথা প্ৰতি ফলিয়াই থাকিবই। কি কৈছে? যিজনে আকলয়ে অবিশ্ৰাম, যিজনে হৰিনাম অবিৰত হিচাপে লৈ আছে,
তাৰ হাতৰ কাৰ্য তেওঁ হাতৰ কাৰ্য লক্ষ্য কৰা আৰু প্ৰতিপতি দেখা হাতৰ ৰেখা তেওঁ হাতৰ ৰেখা যে আমাৰ এনেকৈ হাতৰ ৰেখাডাল আমুক থাকিব লাগিব তামুক থাকিব সেইটো কথা নহয় যে হাতৰ এই কি হ'ল লেখা জীৱনটোত কৰ্ম কৰিলে প্ৰত্যেকটো কৰ্মতে তেওঁ সফল হৈ আহিব যিজন হৰি নামত যদি আশ্ৰয় লয় ইমানখিনি কোৱাৰ পিছতো আমাৰ লোকক হৰিনামলৈ আহিবলৈ টান পায় প্ৰতিপতি লোৱা হাতৰ লেখা সেই মানুহজনৰ হাতৰ লেখা লৈ লোৱা যিজনে অহৰহৰ অবিশ্ৰাম হৰিনাম ল'লে তেওঁৰ বাক্য তেওঁৰ কথা তেওঁৰ কৰ্ম প্ৰত্যেকতে হৰি যেতিয়া বিৰাজ হ'ল তেনেহ'লে তেওঁ প্ৰত্যেকটো কৰ্ম শুদ্ধ হৈ যাব আৰু সেইজনৰ কথা প্ৰত্যেকটো কথাই গ্ৰাহ্য হ'ব গতিকে বিশ্বাস নকৰা যদি তাৰ লেখা লৈ লোৱা নিজেই দেখা পাবা সেই পৰম ভকতজনৰ কথাবিলাক হয়নে নহয় গতিকে তেওঁলোকৰ তত্ত্ব অনুযায়ী তেওঁৰ লগত আলোচনা কৰি চোৱা নিশ্চয় দেখিবা প্ৰত্যেকটো কথাই শুদ্ধ ৰূপেৰে তেওঁ প্ৰতিটো লেখাই শুদ্ধ ৰূপেৰে প্ৰদৰ্শন কৰি যাব ইমানখিনি কথা দিয়াৰ পিছতো আমাক শংকৰ গুৰুজনে আমাক দাঙি ধৰিছে যে হৰিনামত আহিলে এনেকুৱা হয় তেওঁ সকলো কৰ্ম কাৰ্য সিদ্ধি হয় ইমানখিনি কোৱাৰ পিছতো আমাৰ লোকে হৰিনাম আহিবলৈ টান পায় ক'ত যায় পশ্চিমীয়া সেই শিক্ষা পশ্চিমীয়া নীতিৰ আদৰ্শৰ পাছত গৈ পেলাই গুৰু দৰ্শনৰ পৰা দূৰত গৈ আকৌ কি কৰিব পশ্চিমীয়া গুৰুৰ আদৰ্শলৈ নিজৰ গুৰুৰ তেজি আন গুৰুৰ আশ্ৰয় লৈ ভিন্ন ভিন্ন ক্ষুদ্ৰ দেৱতা ভজি নিজৰ সময় পাৰ কৰে আৰু এনেহেন গুৰু এজনে যিজন গুৰুৱে জগতৰ কাৰণে এই হৰিনাম দি থৈ গ'ল ইয়াত কোনো পুৰুষ প্ৰকৃতিৰ কথা কোৱা নাই সকলোৱে উবা নৰলোক সেই সকলো নৰলোককে সকলোৱে ল'ব পৰাকৈ কৈ থৈ যোৱাৰ পিছতো আজি অসম ভূমিত বাস কৰা থলুৱা লোকসকলে আজি শংকৰ গুৰুজনাৰ বিষয়েও শুদ্ধকৈ ল'ব পৰা নাই কিমান দুখৰ বিষয় হৈ আছে ভাবিলে আচৰিত কথা ইমান শুদ্ধকৈ দিয়াৰ পিছতো আজি ল'ব পৰা নাই দুখৰ বিষয় সেই মানে তহিলৌকে ঘূৰি বিভিন্ন দূৰলৈকে আশ্ৰমে ঘূৰি ঈশ্বৰক বিচাৰি ফুৰিছে যিজনা গুৰুৱে সন্মুখতেই সুন্দৰকৈ ঈশ্বৰৰ নাম আমাক দি থৈ যোৱাৰ পিছতো প্ৰথমে দহিবে পাতকচয় কৰিবে মহা পুণ্য অদ্ভুতয় কৰাইবে বিষয় তবিৰ কতি কৃষ্ণত বৰাইবে প্ৰেম ভকতি এতিয়া কেনেকৈ কৃষ্ণ হৰিনামত আহিলে মানে বৃদ্ধি পাব প্ৰথম হৰিনামত আহি চাওক প্ৰথম হৰিনামত ভৰি দিয়ক দেখিব হৰিনামে প্ৰথম দিনাই আপোনাৰ পাপখিনি কি কৰিব হৰণ কৰি ল'ব সেইকাৰণে ঈশ্বৰৰ আন এটা নাম হ'ল হৰি সিদ্ধি ৰূপত ঈশ্বৰৰ নাম লৈ পেলাই একবাৰ হৰিনামত ভৰি দিয়াৰ লগে লগে গম পাব প্ৰথম দিনাই আপোনাৰ সেই হৰিয়ে কি কৰিব পাপখিনিক কাঢ়ি নিব তাৰপিছত আপোনাৰ হৃদয়ত অদ্ভুত এটা ভাৱনা জাগিত হ'ব আৰু এই বিষয়ৰ বিৰকতিৰ পৰা ক্ৰমান্বয়ে আপুনি আঁতৰি অহাৰ নিজে ধান্দা আহিব কিন্তু সেই বস্তুটো অনুভৱ কৰক তাৰপিছত লাহে লাহে আপোনাৰ কৃষ্ণৰ প্ৰতি প্ৰেম দিনে দিনে বাঢ়ি যাব আপুনি গমেই নাপাব যে কেনেকৈ কৃষ্ণৰ প্ৰেমত সোমাই গ'ল উপজাইবে আতি বৈষ্ণৱ জ্ঞান আৰু মন চিত্তত বৈষ্ণৱ জ্ঞান জন্ম দিয়াব মায়াকো কৰিবে দহি নিৰ্জান সংসাৰৰ মায়াবিলাক চব নিৰ্জান কৰি দিব চবক জ্বলাই নাইকিয়া কৰি দিব চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি যে যিজন পৰম চৈতন্য পূৰ্ণানন্দ যিজন হৰি অথৈবন্ত তেন্তেৰে কৰি সেই যিজন চৈতন্য পৰমাত্মা কৃষ্ণ তেওঁক এক কৰি পেলাই হৃদয়ত আপোনাক থিয় কৰি দিব কোনে হৰি নামে এতিয়া এক কৰি পেলাই একত শৰণ তাকে ক'লে যিজনে ঈশ্বৰত শৰণ আহি গ'ল কেনেকৈ ঘূৰি আমি একত আহিব পাৰোঁ সেই যাগ যজ্ঞ পূজা পতলৰ পৰা আঁতৰি আমি কেনেকৈ একত আহিব পাৰোঁ কেনেকৈ আমাৰ পাছৰখিনি কৈ আছে অকল আগৰখিনিকে তত্ত্বৰূপেৰে এইটো বিশ্লেষণ কি কৰিছে এইটো কি কৈছে বুলি দেখুৱাই থাকিলে নহয় পাছত আমাৰ গুৰুজনাই কি কৈ গ'ল সেইখিনিও আমাৰ দৰকাৰ সেই লাইনটোৰ শেষত কিন্তু সেইখিনিকে দি কিছুমানে মানে তত্ত্বত যুক্তি দেখুৱাবলৈ যায় নাম অপৰাধৰ সেইখিনি যুক্তি দেখুৱালে নহ'ব এই যুক্তি আজি চাই লওক আমি ভাবে কেনেকৈ ইয়াত আজি শেষত কেনেকৈ কৈ গ'ল তো এক ঈশ্বৰত পূৰ্ণানন্দ হৰি যেতিয়া হৈ গ'ল একত যেতিয়া বহি গ'ল বৈষ্ণৱ জ্ঞান জাগিত
গম পাইছেনে? এতিয়া বৈষ্ণৱ জ্ঞানে পৰম জ্ঞান এই কথাষাৰৰ কাৰণে শংকৰ গুৰুজনে আমাক কি কৈছে? বৈষ্ণৱ জ্ঞান উপজাইছে মনত, কৃষ্ণক আমাক সংযোজন কৰাইছে। সেইকাৰণে সেইজনে প্ৰকৃত গুৰু বুলি কৈছে, ভগৱান বুলি কৈছে, যিজনে আমাক ঈশ্বৰ কৃষ্ণৰ লগত সংযোজন কৰাইছে। তাৰ বাহিৰে যদি কৃষ্ণৰ বাহিৰে বেলেগ ব্যতিৰেকৰ লগত যদি বেলেগকে ভগৱন্ত বুলি বেলেগ বেলেগ দেৱতাসকলক যদি দেখুৱাইছে সেয়ে পৰম ভগৱন্ত, তেনেহ'লে তেওঁ গুৰু নহয়, সেইজন গুৰু নহয়, জানিব। কাৰণ সেইজন গুৰু কেনেকুৱা হ'ব? পৃথিৱীৰ তেওঁ শিষ্যবিলাকে তেওঁ মূৰত থাকিব। তেওঁ এজোপা বট বৃক্ষ হৈ জন্ম ল'লেও তেওঁ কি কৰিব? এই ঘূণে খাব। তেওঁ কাঠ যদি ঘৰত লগায় ঘূণে খাব, উৰিয়ে খাব। তেওঁ সেই বট বৃক্ষজোপাৰ যদি কাঠ নাও বনায়, তাতো কি হ'ল? কেলেৰুৱা, কুঞ্জেলুকা ইত্যাদিয়ে বাঁহ ল'ব। সেইজোপা বট বৃক্ষ, যিজোপা বট বৃক্ষ যে কৃষ্ণ নামৰ পৰা আঁতৰাই বেলেগলৈ নি পেলাই গুৰু বোলাই নিজকে থাকে। সেইকাৰণে কৈছে, মই পুনচাৰ কৃষ্ণ কপাই বাৰ যাহাৰ প্ৰসাদে জ্ঞান, চৰণত নতি নচাৰ কমতি তাহি গুৰু ভগৱান। সেইজন গুৰুৱে ভগৱান বুলি কৈছে, যিজন গুৰুৱে কৃষ্ণৰ লগত আমাক সংযোজন কৰি দিয়ে। কিহত ক'লে? গীতাত কৈছে। সেইজনে প্ৰকৃত গুৰু, যিজন গুৰুৱে আমাক কৃষ্ণৰ লগত সংযোজন কৰাই দিয়ে, কৃষ্ণৰ লগত সংযোগ কৰিবলৈ আমাক পথ দিয়ে, সেইজনে হৈছে, সেই গুৰুৱে হৈছে ভগৱান। সেই বুলি আমাক গীতাই কৈছে। গতিকে আমাৰ শংকৰ গুৰুজনাই কি কৰিলে? আমাক ইয়াত কৃষ্ণৰ লগত সংযোজন কৰাইছে। কেনেকৈ কৰাইছে? উপজাইবেয়াতি বৈষ্ণৱৰ জ্ঞান, মায়াকো দহি কৰিব নিজান। মায়াৰ ব্ৰহ্মা আদি কৰি জীৱজত ৰামৰ 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 ৰাম, মায়াহৰ জামাজে আচয় ঘুমতি যায়। ব্ৰহ্মাৰ পৰা আদি কৰি সমস্ত দেৱতা যেতিয়া শুই আছে, এইখিনি গোটেইখিনি ব্ৰহ্মা আদি কৰি যিখিনি মায়াত হৈ আছে, গোটেই মায়াক নষ্ট কৰি দিব যদি হৰিত আহে, হৰিচৰণত আহে। সেইকাৰণে কৈছে, এক ঈশ্বৰত হৰণ কৰাই পেলাব যদি আমি হৰিত আশ্ৰয় লওঁ, তেতিয়াহে মুক্তি পালে। কিন্তু যেতিয়ালৈকে আমি এই ক্ষুদ্ৰ দেৱতাত গৈ থাকিম, তেতিয়ালৈকে আমি মুক্তি নাপাওঁ। এইষাৰ কথা। সেইকাৰণে আমাৰ শংকৰ গুৰুজনাই আমাক কৃষ্ণৰ লগত সংযোজন কৰাই দিছে। সেইকাৰণে তেওঁ হৈছে, মাধৱ পুৰুষে কৈছে যে সমস্ত শাস্ত্ৰৰ তত্ত্বক ভেদি উধাৰিলা বুলি কৈ থৈ গৈছে, যে যিজন আমাৰ শংকৰ গুৰু, পৰম তত্ত্ব শুদ্ধ পথ শ্ৰীমন্ত শংকৰে প্ৰচাৰিলে বুলি আমাক কৈ থৈ গ'ল মাধৱ পুৰুষজনে। তাৰপিছতো এই শংকৰ গুৰুজনাৰ নীতি আদৰ্শত আহিবলৈ টান পায়। তেবেখে নাম হৈবে উপাসন্ত, কহিলো পৰম তত্ত্ব একান্ত। এই পৰম তত্ত্ব একান্ত ৰূপেৰে গুৰুজনাই আমাক ক'লো বুলি কৈ গৈছে। নাম বিনে নাহি কলিত গতি, কলিৰ লোকৰ হৈব পাপমতি। কলিত লোক সকলো পাপমতি হৈ যাব, কিন্তু এই পাপমতি লোক নামৰ বিনে কেতিয়াও মুক্তি নাপায় বুলি গুৰুজনাই আমাক বাৰম্বাৰ কৈ গৈছে। তাৰপিছত যাগযজ্ঞ পূজা পাতলৰ কথা আগবঢ়াই থাকিবলৈ আহে। এজনে একদম এসোপামান তহিলং লিখি দিলে। কি লিখিছে? সত্য যুগত যদি ধ্যান আছিলে তেনেহ'লে সেই সময়ত পূজা কৰিলে, তেতাৰ যুগত যদি যজ্ঞ আছিলে সেই সময়ত ৰামে পূজা কৰিলে। এসোপামান তহিলংকে লিখি দিলে। এই মাৰ্কটো চিনি পাব লাগিব যে সত্য যুগে আছিল, যে সত্য যুগত কেৱল আছিলে হৰি নাম। সত্য যুগত কেৱল কি আছিলে? হৰি নাম। ধ্যান কৰিলেই পাইছিলে হৰি নাম। সত্য যুগে কেৱল কি আছিলে? হৰি নাম। দাপৰ আৰু তেতাতহে দেৱতাগণে লুপ্ত কৰিলে। দেৱগণে লুপ্ত কৰি থৈলা, দেৱতাসকলে তেতাৰ আৰু দাপৰ লুপ্ত কৰি দিলে এই হৰিনাম। আকৌ কলিত শংকৰে আহি এই হৰিনাম উদ্ধাৰ কৰিছে। কলিত হৰিনামেহে জগত তৰিব। সেইখিনি কথা আনি পেলাই এসোপামান বহল কৰি লিখি তাৰ তত্ত্ব দেখুৱালে নহ'ব। এই ৰাম অন্যত্ৰ ধৰ্ম নাহি অধিকাৰ, আন ধৰ্মতে অধিকাৰ নাই। জানিবা কলিত নামেহে হাৰ, কলিত নামেহে হাৰ বুলি গুৰুজনাই কৈ গৈছে। আন ধৰ্ম যিমান যাগযজ্ঞ পূজা পাতল কৰ, এই কলি যুগত ইয়াৰ অধিকাৰ নাই বুলি কৈছে। অন্যত্ৰ ধৰ্মে নাহিকে অধিকাৰ, কলি যুগত অন্যত্ৰ ধৰ্মৰ অধিকাৰ নাই। কলিত কেৱল নামেহে হাৰ, কলি যুগত নামেহে হাৰ। কলিত সদা নুহু মৰে হৰি, হেলাত মৰে আত্মঘাত কৰি। কলিত যিজনে হৰি নাম লোৱা নাই
সেইজন নিজেই আত্মঘাতী হৈ পেলাই নিজেই মৰে। কলিত যিসকলে হৰিত শৰণ লোৱা নাই, হৰিত আশ্ৰয় লোৱা নাই, জানিব সেইজন কি হ'ল, আত্মঘাতী হৈ মৰিব বুলি গুৰুজনাই কৈছে, আমি কোৱা নাই। কৃষ্ণৰ কিংকৰে শংকৰে কহে, মনুষ্য জন্ম নপাই হেনথৰে, আকৌ ব্যৰ্থ কৰা কিনো ভাগি, মণিকাক কিবা কাঞ্চক লাগি, মণিকাক বিকা কাঞ্চক লাগি। সেইকাৰণে কৈছে মনুষ্য জনম আকৌ আমি দুনাই নাপাওঁ, গতিকে এই মনুষ্য জনম দ্বিতীয়বাৰ আমি ব্যৰ্থ এই জনম আমি যাবলৈ দিব নালাগে। গতিকে আমি এই জনম পোৱাৰ পিছত কি কৰিছোঁ, মানিকক বিকি পেলাই কাছ মানে হ'ল গ্লাছ বিচাৰি ঘূৰি ফুৰিছোঁ। কেতিখনে কিবা মিলে বিঘাত, তথাপি চেতনা নাহিকে গাত। কোন সময়ত আমাৰ মৃত্যু হ'ব ঠিকনা নাই, তথাপি চেতনা নাই। আজিকালি কিবা মিলে মৰণ, হৰিৰ নামত লৈবে শৰণ, লৈও শৰণ। কৃষ্ণ বা সমস্ত ইয়াত হৰি নামত লৈও শৰণ বুলি ক'লে কৃষ্ণ। যে ইয়াত কৈছে ইমানখিনি আমাৰ জীৱনটো কেতিক্ষণে কিবা মিলিব বিঘাত, কোন সময়ত আমাৰ জীৱনত আঘাত বিঘাত হ'ব ঠিকনা নাই। তথাপি আমাৰ শৰীৰৰ মন চেতনা নাই। আজিকালি কিবা মিলিবে মৰণ, আজিয়ে মৰিম নে কাইলৈ মৰে আমাৰ ঠিকনাই নাই, কিন্তু হৰিৰ নাম লৈও শৰণ। গতিকে হৰিৰ নামত লৈও শৰণ, গুৰুজনে কৈছে হৰিৰ নামত এতিয়াই শৰণ লোৱা। এই 40 বছৰত শৰণ ল'ম, 50 বছৰত শৰণ ল'ম, এতিয়া সময় হোৱা নাই, সেই কথা গুৰুজনে কোৱা নাই। হৰি নামত এতিয়াই শৰণ লোৱা, কাৰণ আমাৰ কলিকালৰ মানুহৰ আয়ুস ছুটি, কোন সময়ত আমাৰ মৃত্যু হয় ঠিকনা নাই। নকৰিবা নিন্দা মোক মোহন্তে, আছিল শাস্ত্ৰ বাৰাণসী খন্তে। মোক নিন্দা নকৰিবা, এই কথাকেইটাৰ তত্ত্ব বাৰাণসীত আছিলে, তাৰ পৰা মই উদ্ধাৰ কৰি আনিছোঁ, গুৰুজনাই কৈছে। আকৌ চাই নিবন্ধিলো পদ, হৰি বুলি তৰা আপদ। গতিকে এইখিনি চাই মই এই কথাখিনি পদ দাঙি ধৰিলোঁ, আৰু গতিকে হৰি বুলি এই আপোনাৰ জীৱনৰ আপদ দূৰ কৰা গুৰুজনে আমাক ইমান সুন্দৰকৈ কৈ গৈছে। কৃষ্ণ জয় গুৰু শংকৰ। সেই আজন্মৰ বাবাই মাতৃ হওক। আজি নাম অপৰাধৰ যি দ্বিতীয় কীৰ্তন, নাম অপৰাধ আজি শেষ কৰিলোঁ। ইয়াৰ পাছত আমি পাখণ্ড মণ্ডললৈ যাম। যি কি নহওক, নাম অপৰাধৰ আমাৰ হৃদয়েদি যিখিনি বাজন এইখিনি আগবঢ়ালোঁ। ইয়াত যদি খুটখন কিবা থাকি গৈছে, আমাৰ পৰম বৈষ্ণৱ বা সমস্ত শুদ্ধ কৰি দিব। আৰু যি হৃদয়েৰে বিৰাজ কৰিছে সেইখিনি আমি আগবঢ়ালোঁ। ইয়াত যে ঈশ্বৰ কৃষ্ণৰ যি হৰিনাম কলিকালৰ, ইয়াক এৰি যদি আমি অন্যত্ৰ ধৰ্ম আচাৰো, মিছাতে কেৱল চম পাওঁ, এই কথাখিনি আমাক সুন্দৰকৈ বুজাইছে। নাম অপৰাধেদিও বুজালে, মাধৱ পুৰুষে আমাক তাত ঘোষাত বুজালে, আজি নাম অপৰাধেদিও আমাক তেনেকৈ বুজাইছে। গতিকে কলিত হৰিনামৰ পিনে আন যিমানেই যি নহওক আশ্ৰয় নাই বুলি বাৰম্বাৰ গুৰুজনাই কৈ গ'ল। ইয়াকে কৈ আমি ভাবে আমাৰ আজি নাম অপৰাধৰ অন্তিমত সেৱা ধৰিলোঁ। কৃষ্ণ ও হৰি ও কৃষ্ণ।